বিদ্যুতৰ পোহৰ নেদেখা এখন গাঁও আজিও এন্ধাৰৰ সাৰথি টিপচাকি উৎকট গৰমৰ পৰা পৰিত্ৰাণৰ উপায় কেৱল বিচনী ফুটুকাৰ ফেনত গাঁৱে গাঁৱে বিজুলী যোগান আঁচনি 24 ঘণ্টাই বিজুলী যোগানৰ আশ্বাস দিয়া চৰকাৰৰ বৰমূৰীয়াৰ প্ৰতিশ্ৰুতি কেৱল ভাষণৰ মাজতেই সীমাবদ্ধ স্বাধীনতাৰ ৭৪ বছৰ পিছতো বিদ্যুতৰ পোহৰ নপৰা এইখন অসম মুলুকৰে লখিমপুৰ উখমাটি পঞ্চায়তৰ কণানদী গোবিন্দপুৰ গাঁও গাঁওখনৰ ছাত্ৰ-ছাত্ৰীয়ে আজিও চাকিৰ পোহৰতে অধ্যয়ন কৰিবলগীয়া হৈ আহিছে নিৰ্বাচনৰ পূৰ্বে গাঁওখনলৈ যোৱা প্ৰতিগৰাকী জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি দিয়ে বিদ্যুৎ যোগানৰ কিন্তু নিৰ্বাচন শেষ হোৱাৰ পিছতে পুনৰ পাহৰি যায় প্ৰতিশ্ৰুতি আনহাতে বিশুদ্ধ খোৱাপানীৰ পৰাও বঞ্চিত হৈ অহাৰ অভিযোগ গাঁওবাসীৰ চুক্তিও কৰি পেলাই কোনো ফলাফল নেদেখুৱায় গতিকে এই শাস্তিকে ভোগ কৰি আছোঁ হঠাৎ আমি এতিয়া এই ট্ৰেন্সফৰ্মাৰ দিয়াও আজি এবছৰ হ'ল তাৰো লগালে আৰু হেৰিও কৰিলে তথাপিতো আজি পৰ্যন্ত আমাৰ কোনো সা সুবিধাৰ যোগান ধৰা নাই এই গোবিন্দপুৰ গাঁওখনৰ কাৰণে তেখেতে অকণমান যোগাযোগ কৰি পেলাই কাৰেণ্টৰ ব্যৱস্থাটো দিলে আমি সুখী হ'ম আৰু পানীকণৰ ব্যৱস্থাটো দিলে আমি সুখী হ'ম সেইটোকে আমি তেখেতক আহ্বান জনাইছোঁ 2023 বৰ্ষত বিদ্যুতৰ খুঁটা স্থাপন কৰি কিয় আজি পৰ্যন্ত বিদ্যুৎ সংযোগ নকৰিলে সেয়াই ডাঙৰ প্ৰশ্ন লখিমপুৰৰ পৰা জিয়াউল আলীৰ ৰিপৰ্ট প্ৰথম খবৰ